এয়া হৈছে দালি, ৰহৰ দালি, মুগ মচুৰ দালি মিক্স কৰি লৈছোঁ মই। মিক্স কৰি লৈ ৰাতিয়ে তিয়াই ৰাখিছিলোঁ, সেইকাৰণে বাকলিখিনি ৰহৰ দালিখিনিও মোৰ ঘৰৰে গছৰ হয় দেই। তাৰপিছতে এইখিনি ধুই লৈছোঁ, উঠাই লৈছোঁ। আৰু এয়া হৈছে চাউল অকণমান ভিজাই ৰাখিছিলোঁ। এয়া চাউলখিনিও মই ধুনীয়াকৈ ধুই লৈছোঁ। এয়া এতিয়া এইখিনি মই মিক্সি গ্ৰাইণ্ডাৰত দি দিছোঁ। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু লগতে কেইডোখৰমান আদাও দি দিছোঁ। আৰু পানীখিনি পৰিমাণ মতো দিলেই হ'ল। তাৰপিছতো পানী এড কৰা যাব, বেছি নালাগে, অলপ দি দিলে হ'ল যাতে গুড়ি কৰিবলৈ ভাল হয়। এয়া হৈ গ'ল। তাৰপিছতে অকণমান মই পানী দি দিছোঁ, ইয়াতে নিমখ, অকণমান জলকীয়া, তাৰপিছতে মছলা গুড়ি। অকণমান মছলা গুড়ি দি এইখিনি ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। তাৰপিছতে ঘোলটো কিন্তু পাতল কৰিব লাগিব দেই, পাতল কৰি পিঠাখিনি বনাব লাগিব। আৰু বনোৱাৰ সময়তে এনেকৈ দি ধুনীয়াকৈ ঘূৰাই দিব লাগিব। আৰু দেখিছেনে কিমান ধুনীয়া পিঠাটো ফুটি ফুটি হৈছে একদম। এই ফুটি ফুটি যে হৈছে, এই পিঠাটোৰ এইটোৱে গুণ। আৰু খাবলৈ বহুত ধুনীয়া সোৱাদ লগা হয়। একদম মচমচীয়া হয় পিঠাটো। আৰু আপোনালোকে যদি নৰম কৰি খাব খোজে, সেইটোও খাব পাৰিব। কিন্তু হ'ল ইয়াতে মচমচীয়াকৈ খায়েই বেছি ভাল লাগে। এয়া দেখিছেনে কিমান ধুনীয়া। আৰু তেলটোও নালাগে। অলপমান প্ৰথমখনত দিলেই হ'ল অকণমান, যাতে টাৱাখনত লাগি নধৰে। তাৰপিছতে যেতিয়া লাগি ধৰে যদি মাজে মাজে আৰু অকণমান তেল দিলে হ'ল মাজে মাজে, যাতে এখন পিঠা, এয়া মই এখনত তেল দি দিলোঁ। এই পিঠাখন কিন্তু আৰু এতিয়া বেছি নুফুৰিব তেল দিয়াৰ পিছত। কিন্তু ইয়াৰ পিছৰ পিঠাখন বৰ ধুনীয়া হ'ব। এয়া চাবচোন, ধুনীয়া একদম। আৰু ঘোলটো কিন্তু মই আকৌ এবাৰ কৈ দিছোঁ, পাতল কৰি ল'ব লাগিব, তেতিয়াহ'লেহে এই পিঠাবোৰ খাবলৈ বহুত ধুনীয়া সোৱাদ লগা হয়। আৰু এই পিঠাটো মোৰ বেটাৰ কিন্তু একদম প্ৰিয়। সি বহুত ভাল পায়। ৰাতিপুৱা যদি এই পিঠাটো দিওঁ তাক খাবলৈ, সি বহুত ভাল পায়। আজি তাক চচৰে সৈতে দি দিলোঁ, কাৰণ দৌৰা দৌৰিত একো বনাব পৰা নাছিলোঁ। আৰু সি খাই বহুত ভাল পায়। আৰু চাবচোন, এতিয়া মোৰ বেটাক অকণমান দেখুৱাই দিম। এইয়া মুখখনত কা কৰি দিলে, দেখিছা কেনেকৈ খাবলৈ বহিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোৱে ভালে থকা, সুস্থ থকা, বাই।